Dear students, you all are welcome to my channel. সংখ্যাৰ ভাণ্ডাৰত আজি আমি প্ৰথমতে পঢ়িবলৈ লৈছোঁ স্বাভাৱিক সংখ্যা, যাক ইংৰাজীত কোৱা হয় নেচাৰেল নাম্বাৰ, অৰ্থাৎ প্ৰাকৃতিক সংখ্যা। যদিও স্বাভাৱিক সংখ্যাবোৰ আমাৰ একেবাৰেই প্ৰাথমিক জ্ঞান আৰু অতি সহজ, তথাপি ইয়াৰ এটা গভীৰ কনচেপ্ট আছে। আৰু যিহেতুকে সংখ্যা প্ৰণালীত ইয়াৰ নামটো প্ৰথমতে পোৱা যায় আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই আন কেইবা প্ৰকাৰৰ সংখ্যাৰ বিষয়ে পৰৱৰ্তী আৰু হায়াৰ ক্লাছত আমি পঢ়িবলৈ পাম, সেয়ে ইয়াৰ ওপৰত আমাৰ এটা ভাল কনচেপ্ট থকাটো অতি প্ৰয়োজন। সেইবাবে আজি আমি সংখ্যাৰ ধাৰণাৰ পৰা আৰম্ভ কৰি ইয়াৰ সংজ্ঞাটো উলিয়াবলৈ চেষ্টা কৰিম। সেয়ে ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, গতিকে অকণো স্কিপ নকৰি ভালদৰে চাই থাকিবা। সংখ্যাৰ ধাৰণা বা প্ৰাক গাণিতিক ধাৰণাবোৰ আমাক কেনেকৈ দিয়া হৈছিল মনত আছেনে? এই ছবি দুখন লৈ চোৱা। দুয়োখন ছবিত ভেড়াৰ পোৱালি সমান পৰিমাণৰ আছেনে? সকলো শিশুৱে তৎক্ষণাত ক'ব পাৰে যে নাই ছাৰ, দুয়োখন ছবিত সমান পৰিমাণৰ নাই। কিয় সমান নাই? বোলে এখনত বেছি আছে আৰু এখনত কম আছে। তেনেহ'লে কোনখনত বেছি আছে? বোলে এইখনত বেছি আছে। তেতিয়া আপোনা আপুনি আমাৰ মনত এটা প্ৰশ্ন আহে যে ইয়াতকৈ ইয়াত কেইটা বেছি আছে? এই প্ৰশ্নটোৱে আমাৰ মনত সংখ্যাৰ ধাৰণা আনি দিয়ে আৰু প্ৰশ্নটোৰ উত্তৰটোৱে হ'ব এটা সংখ্যা। এনেদৰে বস্তুৰ কম বা বেছিৰ পৰাই আমি সংখ্যাৰ ধাৰণা পাওঁ। এতিয়া ইয়াতকৈ ইয়াত কেইটা বেছি আছে তাক জানিবলৈ হ'লে আমি নিশ্চয় এইবিলাক গণিব লাগিব। সেয়ে তাৰ পিছদিনাখন শিক্ষকে আমাক গণিবলৈ শিকোৱাৰ বাবে এইখন ছবি আনিলে। এনেকুৱা এখন ছবিত আমাক গণিবলৈ শিকোৱা হৈছিল। ইয়াতে এটা ফুল, এই এটা ফুলৰ লগত আৰু এটা ফুল ল'লে দুটা হ'ল। এই দুটাৰ লগত আৰু এটা ফুল ল'লে তিনিটা হ'ল। এনেকৈয়ে চাৰিটা, পাঁচটা, এনেকৈ এটা এটাকৈ ফুল ক্ৰমে বাঢ়ি গৈছে। অৰ্থাৎ গণনা এটা বস্তুৰ পৰা আৰম্ভ হয় আৰু ক্ৰমে এটা এটাকৈ বস্তু বাঢ়ি যায়। যদি আমাক সোধা হয় যে ইয়াত কেইটা ফুল আছে, আমি কেনেকৈ গণনা কৰিম? এই আগৰ গণনাটোৰে আমি পুনৰাবৃত্তি কৰিম। কেনেকৈ? বোলে 1, 2, 3, 4, 5, 6। ইয়াতো গণনা 1ৰ পৰা আৰম্ভ কৰা হৈছে আৰু এটা এটাকৈ বাঢ়ি গৈছে। এনেদৰে যিকোনো বস্তুৰ গণনা সদায় 1ৰ পৰা আৰম্ভ হয় আৰু ক্ৰমে 1 বাঢ়ি যায়। আৰু এটা কথা মন কৰিবলগীয়া যে এই 1ৰ পৰা অতি কমেও 3টালৈকে, কিছুমানে 4টা বা 5টালৈকে সকলো শিশুৱে নিজে নিজে গণিব পাৰে। তেওঁলোকে এইখিনি কেতিয়া, ক'ত আৰু কেনেকৈ শিকিলে? ইয়াকে কোৱা হয় প্ৰাক বিদ্যালয় ধাৰণা, প্ৰি স্কুলিং কনচেপ্ট, অৰ্থাৎ বিদ্যালয়লৈ যোৱাৰ আগতে পোৱা শিকন। এই শিকনৰ বাবে নিম্নতম বয়সৰ কোনো সীমা নাই। বিখ্যাত মনোবিজ্ঞানী জিন পিয়েটছৰ মতে, শিশুবোৰে নিজৰ ঘৰত সদায় দেখি থকা কুকুৰটোৰ লগত আন এটা কুকুৰ দেখিলে এটাৰ পৰা দুটা হোৱাৰ ধাৰণা লাভ কৰে। এনেদৰে কুকুৰ, মেকুৰী, খেলৰ পুতলা আদি বিভিন্ন বস্তুৰ পৰা 1, 2, 3 আদি ধাৰণা লাভ কৰে। ই কেৱল ধাৰণাহে মাত্ৰ আৰু এই ধাৰণা প্ৰাকৃতিক। পৰৱৰ্তী সময়ত ডাঙৰৰ পৰা শুনি শুনি এইবোৰ নিজৰ মাতৃভাষাত 1, 2, 3 বা 1, 2, 3 বা যি অঞ্চলত যি ভাষা কয় তাৰ লগত জড়িত কৰি লয়। এনেদৰে এটা বস্তুৰ পৰা আৰম্ভ কৰি ক্ৰমে এটা এটাকৈ বৃদ্ধি কৰি, অৰ্থাৎ গণনা কৰিবলৈ প্ৰাকৃতিকভাৱে ধাৰণা পোৱা সংখ্যাবোৰেই হ'ল স্বাভাৱিক সংখ্যা। গতিকে আমাৰ স্বাভাৱিক সংখ্যাবোৰ হ'ব 1, 2, 3, 4, 5, 6, 7,
8, 9 আপ টু ইনফিনিটি। তাৰ মানে এনেদৰে 1 যোগ কৰি গৈ থাকিলে আমি ইটাৰ পিছত ইটাকৈ স্বাভাৱিক সংখ্যা পাই থাকিম। ইয়াৰ কোনো শেষ নাই। আমি যিমানেই ডাঙৰ স্বাভাৱিক সংখ্যা এটা নকওঁ কিয় তাৰ লগত 1 যোগ কৰিলে ইয়াতকৈ ডাঙৰ আন এটা স্বাভাৱিক সংখ্যা পোৱা যায়। সেয়ে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ব আমি য'ত গণনা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আমি ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ? এই 1ৰ পৰা। গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ব 1 আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা বোলা কোনো সংখ্যা নাই। আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ।